মানে হিমন্ত বিশ্ব শৰ্মাক যে ভাৰতবৰ্ষৰ ভিতৰত দক্ষ মুখ্যমন্ত্ৰী বুলি কৈছে যে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক আৰু আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী সেইটো হয়। তেওঁৰ দক্ষতাটো এনেকুৱা যে 15 বছৰ তেওঁ অসমৰ শিক্ষামন্ত্ৰী হ'ল আৰু অসমেই মানে ভাৰতবৰ্ষৰ ভিতৰত মাধ্যমিক বিদ্যালয়ত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেটত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ। তেতিয়াহ'লে দক্ষ হ'ব নে অদক্ষ হ'ব আপোনালোকে কওক। শিক্ষামন্ত্ৰী হৈ আছিলে 15 বছৰ। 15 বছৰ থকাৰ পাছতো তাৰ পাছতো অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি আধাতে স্কুলেৰে। স্বাস্থ্যমন্ত্ৰী হৈ আছিলে 12 বছৰ। 12 বছৰ হৈ থকাৰ পাছত সন্তান জন্ম দিয়াৰ সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ 1 নম্বৰত। তেতিয়াহ'লে সেইজন দক্ষ স্বাস্থ্যমন্ত্ৰী হ'বনে নহ'ব কওক, আপোনালোকে নিজে কওক। মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ কৈছিলে যে অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিম, ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য। এতিয়া এইবাৰ আপোনাৰ নীতি আয়োগৰ প্ৰতিবেদন ওলালে তলফালৰ পৰা 3 নম্বৰ অসম। 28খন ৰাজ্যৰ ভিতৰত অসম ভাৰতবৰ্ষৰ তলফালৰ পৰা 3 নম্বৰ। তেতিয়াহ'লে তেওঁ দক্ষ মুখ্যমন্ত্ৰী হয়নে নহয় কওক। হিমন্ত বিশ্ব শৰ্মাই মানে অলপ পইচা চইচা খৰচ কৰি ছাৰ্ভে টাৰ্ভে কৰোৱাই নিজৰ নামটো মাজে মাজে ভালকৈ উলিয়াই থাকে। আৰু আপোনালোকেও সেই দক্ষ স্বাস্থ্যমন্ত্ৰীও নাছিল, দক্ষ এতিয়া মুখ্যমন্ত্ৰীও নহয়, তেওঁ এজন অলগদ্ধ মুখ্যমন্ত্ৰী। তেওঁৰ দিনত আটাইতকৈ বস্তুৰ দাম বাঢ়িছে, তেওঁৰ দিনত হিন্দু মুছলমানৰ কাজিয়া হৈছে, সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, আৰু তেওঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দাগী আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী। আৰু তেওঁৱে একমাত্ৰ মুখ্যমন্ত্ৰী যি নিজে সহস্ত সংগ্ৰাম কৰি বন্দুক হাতত তুলি লৈছিলে আৰু চাৰেণ্ডাৰ নোহোৱাকৈ মুখ্যমন্ত্ৰী। বানপানীৰ কাৰণে নিজৰ অফিচলৈ যাব পৰা নাই। তাৰপিছত সেই গৃহমন্ত্ৰীজনে যদি কয় যে আকৌ বিজেপি চৰকাৰখন 26ত, তেতিয়াহ'লে যেনেকৈ বানপানী যেতিয়া যেনেকৈ কৰিব নোৱাৰিলে, বানপানী যুক্ত হ'ল, এতিয়া অমিত শ্বাহে কোৱাটো যে আকৌ বিজেপি চৰকাৰ হ'ব, বিজেপি মুক্ত চৰকাৰ হ'ব, বিজেপি নহয় আৰু সেইটোৱে বুজি পাব লাগিব হয়নে নহয় কওক। আৰু নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমখন বিদেশী মুক্ত অসম হ'ব, সকলোৱে 16 মে'ৰ পৰা তালি টোপোলা বান্ধি পলাব। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বাংলাদেশী আছে, তাৰমানে বাংলাদেশী আছে বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে। তেতিয়াহ'লে নৰেন্দ্ৰ মোদী বা আমাৰ অমিত শ্বাহে কোৱা কথাবিলাক যে মিছা, সেই কথাটো প্ৰমাণিত হৈছে। আৰু অমিত শ্বাহে কালি যিহেতু বিজেপিৰ চৰকাৰ হ'ব বুলি কৈছে, তেতিয়াহ'লে আপোনালোকে খাটাং থাকক যে 26ত বিজেপিৰ চৰকাৰ নহয়।